নমস্কাৰ আজি হৈছে 22 অক্টোবৰ বুধবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গল ডাঙৰ খবৰ ন্যায় পাবই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গল ডাঙৰ খবৰ জুবিন গাৰ্গে ন্যায় পাবই বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহব আৰু জুবিনক ভাল পোৱা প্ৰতিজনকে ধৈৰ্য ধৰি ন্যায়ৰ বাবে অপেক্ষা কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসীয়ে আস্থা ৰাখক এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰ ইফালে ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সমাপ্ত হৈছে এছআইটিৰ আৰু 1 ঘণ্টা ধৰি বৈঠকত বহিল এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোবেল ছিংগাপুৰ আৰক্ষীয়ে 19 ডিচেম্বৰত দাখিল কৰিব প্ৰতিবেদন আৰু ছিংগাপুৰত জুবিন থকা সকলো ঠাইতে তন্নকৈ তদন্ত কৰিছে এছআইটিৰ দলে আৰু জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গল ডাঙৰ খবৰ আৰু জুবিন গাৰ্গে ন্যায় পাবই এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হৈছে মাটিত ঘটনাৰ জড়িত এজনক লবলৈ দিয়া হোৱা নাই জামিন ভাল কথা কোনেও নকয় কেৱল সমালোচনা কৰে বিজেপিক এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হৈছে এতিয়া মাটিত কাৰাগাৰৰ ভিতৰত এখন বিছনাও নাই এজৰ কাপোৰে পিন্ধি আছে শ্যামকানু আৰু সিদ্ধাৰ্থই ঘৰৰ কোনো সদস্য আহি কৰিব পৰা নাই লগ শ্যামকানু আৰু সিদ্ধাৰ্থক জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনক লবলৈ দিয়া হোৱা নাই জামিন তেওঁলোকক কাৰাদণ্ড বিহিলেও অসমৰ কোনোবা এখন জেলতে ৰাখিব লাগিব কিন্তু বৰ্তমান অসমৰ পৰিস্থিতি সম্পূৰ্ণ ওলোটা কৰা হৈছে অসমৰ জেলত নাৰাখি অন্য কোনো জেলত ৰাখিলে তেওঁলোকে ফূৰ্তিতহে থাকিব তেওঁলোকক শাস্তি অসমতে দিব লাগিব আৰু ভাল কথা কোনেও নকয় সকলোৱে কেৱল সমালোচনা কৰে বিজেপিক আৰু আমি ন্যায় দিমেই জুবিনক ন্যায় বিজেপিয়ে দিব বিজেপিয়ে সকলো কৰিব আৰু 100% ন্যায় দিয়া হ'ব জুবিন গাৰ্গক আৰু বাক্সাত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য কৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়া হৈছে মাটিত কাৰাগাৰৰ ভিতৰত এখন বিছনাও নাই এজৰ কাপোৰেই পিন্ধি আছে শ্যামকানু আৰু সিদ্ধাৰ্থই আৰু ঘৰৰ সকলো সদস্য ঘৰৰ কোনো সদস্য আহি কৰিব পৰা নাই তেওঁলোকক লগ আৰু জুবিন গাৰ্গৰ ঘটনাৰে জড়িত এজনক লবলৈ দিয়া হোৱা নাই জামিন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ শীঘ্ৰেই আহিব শুনানি ফাষ্ট ট্ৰেক আদালতত চলিব শুনানি বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #justice4Jubin Garg জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত আৰু প্ৰতিদিনেই চলিব শুনানি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি চাৰ্জশ্বীট দাখিল কৰিম এই প্ৰক্ৰিয়াই আমাক নিশ্চয়কৈ ন্যায় দিব ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক আৰু চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ফাষ্ট ট্ৰেক আদালতত গোচৰটো দিলে আমি সোনকালে ন্যায় পাম মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ আহ্বান জনোৱা হৈছে ইতিমধ্যে আৰু এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ যোৱাকালি ছিংগাপুৰ আৰক্ষী আৰু এছআইটিৰে বৈঠক সমাপ্ত 19 ডিচেম্বৰত নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰে এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এক ডাঙৰ খবৰ
ছিংগাপুৰ আৰক্ষী আৰু SITৰে বৈঠক সমাপ্ত ছিংগাপুৰৰ 5জনীয়া আৰক্ষীৰে SITৰে হোৱা বৈঠক সমাপ্ত আঢ়ৈ ঘণ্টা জোৰা চলিছিল এই ৰুদ্ধদ্বাৰ বৈঠক জুবিন গাৰ্গৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলাইছিল নিজাববীয়া তদন্ত 19 ডিচেম্বৰত কৰোনাৰক নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে আৰু আঢ়ৈ ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ বৈঠক SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোবেলৰ আৰু জুবিন গাৰ্গৰ অপমৃত্যুৰ ঘটনাস্থলী পৰিদৰ্শন SITৰ আৰু SITক তদন্তৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াব ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষী আৰু SITৰ সৈতে বৈঠক সমাপ্ত হৈছে ছিংগাপুৰৰ 5জনীয়া আৰক্ষীৰে SITৰ হোৱা বৈঠক সমাপ্ত আঢ়ৈ ঘণ্টা জোৰা চলিছিল এই ৰুদ্ধদ্বাৰ বৈঠক আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীয়ে চলাইছিল নিজাববীয়া তদন্ত 19 ডিচেম্বৰত কৰোনাৰক নিজাববীয়া তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ছিংগাপুৰ আৰক্ষীয়ে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰ চলি থকাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক কঠোৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে জুবিন গাৰ্গৰ ন্যায়ক লৈ 1% ত্ৰুটি কৰা নহ'ব জুবিন গাৰ্গক বিজেপিয়ে ন্যায় দিহে এৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত 100% ন্যায় হ'ব ন্যায় প্ৰক্ৰিয়াক লৈ কোনেও ভয় খাব নালাগে ন্যায় দিমেই বুলি সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য আহি পৰিছে জুবিন গাৰ্গৰ ন্যায়ক লৈ 1% ত্ৰুটি কৰা নহয় জুবিন গাৰ্গক বিজেপিয়ে ন্যায় দিহে এৰিব আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত 100% ন্যায় হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ পিছতহে জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিব SITয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ আহি পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ঘটনাৰ বিচাৰ কৰা হ'ব নৱেম্বৰৰ পিছত নহলে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিটখন আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় পাবই আৰু বাক্সাত এনে ধৰণৰ ঘটনা সংঘটিত কৰা কেইজন জুবিনৰ অনুৰাগী নাছিল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ কৰা হ'ব আৰু নৱেম্বৰৰ পিছত নহলে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিট আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা